দান বাওঁ হাতটোৱে গম পাব নালাগে যদি কিবা প্ৰকাৰে বাওঁ হাতটো সেই কথাটো গম পায় তেতিয়াহ'লে সেই দানৰ কোনো মূল্য নাথাকিব মই ভাবিছোঁ যে জুবিন গাৰ্গে মৰ্মে মৰ্মে সেই কথাটো উপলব্ধি কৰিছিল হয়তো কোৱা নাছিল হ'লেও তেখেতৰ সেই মহান গুণটোৱে মোক আজিও কন্দুৱাই আছে কাৰণ বহু বছৰৰ মূৰত তেনেকুৱা এজন ব্যক্তিক আমি তেনেকুৱা এজন সন্তানক আমি সন্মুখত আমি দেখিব পৰা আমাৰ সৌভাগ্য হৈছে তেনেকুৱা এজন ব্যক্তিক আমি আমাৰ মাজৰ পৰা হেৰুৱাই হ'লেও এতিয়াও তেখেত কায়িকভাৱে আমাৰ মাজত নাই যদি বহুত এতিয়া অভিলাষীভাৱে প্ৰতিষ্ঠা কৰি গৈছে তেখেতক লৈয়ে এই সমগ্ৰ বিশ্বই অসমীয়া জাতিক চিনি পাইছে অসমক চিনি পাইছে সেয়া আমি আনিছোঁ গতিকে জুবিন গাৰ্গ ডাঙৰীয়া সূৰ্য থকালৈকে চন্দ্ৰ থকালৈকে আমাৰ মাতৃভূমি থকালৈকে মানুহটো গোটেই জীয়াই থাকিব গতিকে তেখেত জীয়াই থকাটো আমাৰ কাম্য